কাজিৰঙাত অভিলেখ সংখ্যক বিদেশী পৰ্যটক 2025-26 পৰ্যটন বৰ্ষত 30,474 গৰাকী বিদেশী পৰ্যটক। বিগত বৰ্ষৰ তুলনাত বিদেশী পৰ্যটক বাঢ়িল দুগুণ। কাজিৰঙাত হাতী ছাফাৰী বন্ধ হ'ল যদিও জীপ ছাফাৰী অব্যাহত আছে। এতিয়াও আহি আছে দেশী বিদেশী পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি 2025-26 বৰ্ষত যোৱা 31 মাৰ্চলৈকে কাজিৰঙালৈ অহা পৰ্যটকৰ মুঠ সংখ্যা হ'ল 4,68,147 জন। তাৰে 30,474 গৰাকী বিদেশী পৰ্যটক। 2023-24 বৰ্ষত বিদেশী পৰ্যটক আছিল 13,919 জন। 2024-25 বৰ্ষত বিদেশী পৰ্যটক আছিল 17,693 জন। অৰ্থাৎ পূৰ্বৰ দুটা বছৰত যিমান বিদেশী পৰ্যটক আহিছিল, এইবাৰ এটা বছৰতেই প্ৰায় সিমান সংখ্যক বিদেশী পৰ্যটকে দৰ্শন কৰে আমাৰ অতি মৰমৰ কাজিৰঙা, যিটো এটা অভিলেখ। কাজিৰঙাত বাঢ়িছে এতিয়া বাঘৰ সংখ্যা। সঘনাই দেখিবলৈ পোৱা যায় ঢেকীয়াপতীয়া বাঘ। মূল আকৰ্ষণ গড় আছেই, তাৰোপৰি আন আন জন্তু, জাক জাক স্থানীয় আৰু পৰিভ্ৰমী চৰাই, সৰ্বোপৰি কাজিৰঙাৰ নৈ, বিল, জান জুৰি সহিতে যি নৈসৰ্গিক দৃশ্য, এনে পৰিৱেশে সদায় হাত বাউল দি মাতে পৰ্যটকক। কাজিৰঙাৰ পৰা চন্দন নাথৰ ৰিপৰ্ট, অসম লাইভ 24। কাজিৰঙাত অভিলেখ সংখ্যক বিদেশী পৰ্যটক 2025-26 পৰ্যটন বৰ্ষত 30,474 গৰাকী বিদেশী পৰ্যটক। বিগত বৰ্ষৰ তুলনাত বিদেশী পৰ্যটক বাঢ়িল দুগুণ। কাজিৰঙাত হাতী ছাফাৰী বন্ধ হ'ল যদিও জীপ ছাফাৰী অব্যাহত আছে। এতিয়াও আহি আছে দেশী বিদেশী পৰ্যটক। ৰাষ্ট্ৰীয় উদ্যানখনৰ কৰ্তৃপক্ষই দিয়া তথ্য অনুসৰি 2025-26 বৰ্ষত যোৱা 31 মাৰ্চলৈকে কাজিৰঙালৈ অহা পৰ্যটকৰ মুঠ সংখ্যা হ'ল 4,68,147 জন। তাৰে 30,474 গৰাকী বিদেশী পৰ্যটক। 2023-24 বৰ্ষত বিদেশী পৰ্যটক আছিল 13,919 জন। 2024-25 বৰ্ষত বিদেশী পৰ্যটক আছিল 17,693 জন। অৰ্থাৎ পূৰ্বৰ দুটা বছৰত যিমান বিদেশী পৰ্যটক আহিছিল, এইবাৰ এটা বছৰতেই প্ৰায় সিমান সংখ্যক বিদেশী পৰ্যটকে দৰ্শন কৰে আমাৰ অতি মৰমৰ কাজিৰঙা, যিটো এটা অভিলেখ। কাজিৰঙাত বাঢ়িছে এতিয়া বাঘৰ সংখ্যা। সঘনাই দেখিবলৈ পোৱা যায় ঢেকীয়াপতীয়া বাঘ। মূল আকৰ্ষণ গড় আছেই, তাৰোপৰি আন আন জন্তু, জাক জাক স্থানীয় আৰু পৰিভ্ৰমী চৰাই, সৰ্বোপৰি কাজিৰঙাৰ নৈ, বিল, জান জুৰি সহিতে যি নৈসৰ্গিক দৃশ্য, এনে পৰিৱেশে সদায় হাত বাউল দি মাতে পৰ্যটকক। কাজিৰঙাৰ পৰা চন্দন নাথৰ ৰিপৰ্ট, অসম লাইভ 24।